আরে সভা প্রহ্লাদ তুমি বলে শ্রীহরিক বিচারি গৈছিলা পালা জানো প্রহ্লাদ এইবোৰ কথা তোমাক কৰে মইতো কাহানিও শ্রীহরি নাম উচ্চারণ কৰা নাই পিতা শ্রীহরির নাম উচ্চারণ করিলে বিপদ বিঘিনি আতরি পলায় প্রহ্লাদ এই শিক্ষা ক'ত পালা তুমি হরে মোর ঘোর ভদ্র চারে হরে বদলে গতিকে প্রহ্লাদ আজিৰ পৰা কদাপিত উচ্চারণ নকৰিবাকে এই ভাতৃ সন্তান নামে পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে প্রহ্লাদ নিজৰ সন্তান বলে অপত্য স্নেহত বহুত সহিষ্ণু মই পুত্ৰ বুলি শিশু বুলি কৈছো যদিহে পিতৃৰাধিক তই বাৰে বাৰে কৰ মান্য পুত্ৰ বুলি শিশু বুলি তোক কিন্তু নকৰে ক্ষমা পিতা শ্রীহরি সকলোৰে পৰম পিতা আৰু পুত্ৰ হৈ পিতৃক শত্ৰুজ্ঞান কৰাটো জানো পাপ নহয় ক্ৰোধ সম্বৰণ কৰা পিতা জগত পিতা শ্রীহরিক শত্ৰুজ্ঞান কৰি মহাপাপত লিপ্ত নহব পিতা উজালাই কোনে গোপনে গোপনে প্ৰহ্লাদক দিলে সি কৰি অতিকে চতুৰ সেই দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই পাতিছে নতুন খেলাই হিৰণ্যৰ বাবে কিন্তু মইতো পুজো কৰ্তব্য মোৰ পুত্ৰ ভাৰ্যাৰ অপত্য স্নেহত মই কদাপিত নহবিচলিত সন্ধান মোৰ ঘৰতে উচিত মতে দৈত্যহস্ত ভাল কথা গুৰুৰ আদেশ মানি চলিব পৰাটোহে শিষ্যৰ সজ লক্ষণ নহয় জানো নিশ্চয় গুৰুদেৱ মহামানী গুৰুজনাই আজি হৰিভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ বাছা প্ৰহ্লাদ দৈত্যপতি হিৰণ্যকশিপুৰৰ আদেশ তুমি যাতে ভুলতো হৰি নাম উচ্চাৰণ নকৰা গুৰুদেৱ হৰি স্বয়ং কৃপাময় গুৰুজনাও দেখোন তেওঁৰেই ভক্ত প্ৰহ্লাদ প্ৰকৃততে তুমি কোৱা কথাটো সত্য কিন্তু ইয়াত সেইটো কথা ক'লে পাপহে হ'ব বাৰু তোমালোক এতিয়া বহা হওক বহা তোমালোকে এই আশ্ৰমত থাকি একান্ত মনেৰে বামনেন শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব আৰু আজি আমি তোমালোকক বামনেন শাস্ত্ৰ বিষয়ে ক'ম আৰু তোমালোকে মন দি শুনিবা আৰু আমাৰ লগতে গাবা দেৱী সুৰেশ্বৰী ভগৱতী গংগে দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ বিমল মৌলানী বিমলে শংকৰ পৰাণী বিমলে কৰণে আকৌ গাবাহত যাহাৰ সমান বলৱন্ত নাহি আন জানি ইতি জগতে কৰে চৰণে প্ৰণাম এতিয়া এই বাক্যশাৰীকে তোমালোকে সুন্দৰকৈ লিখা লিখা সুন্দৰ হৈছে লিখা লিখা সুন্দৰকৈ লিখা সুন্দৰ অতি সুন্দৰ ভাই এই প্ৰহ্লাদক চোৱাচোন কি লিখিছে চাওঁ চাওঁ বাছা প্ৰহ্লাদ লগ গুৰুদেৱ
ই লিখিছে দাদা। কি লিখিছে? পিছে ই আমাক বধিব উপক্ৰম কৰিছে। ঐ মুহাত বেগেতে মুহাত। বাছা প্ৰহ্লাদ, আমাৰ শিক্ষা নামানিলে তোমাক বেটা ঘাট পৰ্যন্ত দিয়াৰ অধিকাৰ আমাক ৰজাই দিছে। গুৰুদেৱ, হিয়াত হৰিনাম থাকিলে আপোনাৰ সহস্ৰ বেটা ঘাটো হৰিয়ে নিষ্ফল কৰিব। কি কলি? বাৰু বাচাহঁত, এতিয়া তোমালোকে এজন এজনকৈ থিয় হৈ কোনে কি কৰি ভাল পায় কোৱাচোন। কোৱা। গুৰুদেৱ, মই মৃগয়া কৰি ভাল পাওঁ। ধনু কাঁড়েৰে চৰাইবোৰ মাৰি মোৰ বৰ ভাল লাগে। গুৰুদেৱ, মোৰ ঘোঁৰা গাড়ী চলাই বৰ ভাল লাগে। গুৰুদেৱ, মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ। গুৰুদেৱ, মই হাতী পিৰিতি বৰ ভাল পাওঁ। দেখিছো দৈত্যৰ সন্তান। প্ৰহ্লাদ, তুমি কোৱাচোন কি কৰি ভাল পোৱা? গুৰুদেৱ, মোৰ হৰিনাম গাই বৰ ভাল লাগে। ঐ বোপাই, তই পাগল হলি আৰু আমাকো দেখিছো পাগল কৰিহে এৰিবি। মই জানো এনে কৈছিলো দাদা। ইয়াক লগ পোৱাৰ দিন ধৰি মোৰ স্বপ্নটো কেনিবা ঢাল লৈছিলে। ঠিক আছে, তোমালোকে এতিয়া পাঠ আৰুৱাই থাকা, আমি আহাৰ গ্ৰহণ কৰি আহোঁ। ব'লা ভাই। আহা আহা দাদা। ভাই প্ৰহ্লাদ, গুৰুদেৱত গ'ল। ব'লা আমি গছজোপাৰ তলত বহি কালি গোৱা নামটিকে গাওঁগৈ। শ্ৰীহৰিৰ নাম ল'বলৈ মই হেলা নকৰোঁ, ভালহে পাওঁ। কিন্তু গুৰুদেৱে খং কৰে বুলিহে বেয়া লাগে। গুৰুদেৱ অহাৰ আগতে বন্ধ কৰি দিম। হেৰা, চোৱাগেচোন গুৰুদেৱসকল কিমান দূৰ পালেগৈ। ৰ'বা বাৰু, মই চাই আহোঁ। ভাই প্ৰহ্লাদ, গুৰুদেৱত বহুত দূৰ পালেগৈ। আৰম্ভ কৰা। পাৰোতে আহা হৰি বোল ভাই, হৰি বোল ভাই, হৰি বন্ধ কৰ। দৈত্য ৰাজ্যত হৰিনাম গোৱা পণ্ডিত ওলাইছ। বন্ধ কৰ। নাই দাদা, এই কথা নহয় আৰু। ইহঁতক এতিয়াই এই মুহূৰ্ততে লৈ যোৱাহে কথা, নহ'লে আকৌ দৈত্য গতিয়ে আমাকহে দোষাৰোপ কৰিব। লিখি ধৰিব নালাগে। পুত্ৰবৰ নয়নৰ মনে কোৱাচোন বাৰু, ক্ৰূৰ গৃহতে কিনো বাৰু ভাত শিকিলা তুমি? পিতা, সুদা তেন্তে স্থিৰ কৰিব। শ্ৰৱণ, কীৰ্তন, স্মৰণ, মৃত্যুৰ অৰ্চন, পৰসেৱন আৰু শুনা পিতা, দাস্য, সক্ষিত, বৰ্তন বিস্তুত কৰিব দেহা অৰ্পণ। পিতা, এই নৱবিধ ভক্তিৰ আচৰণ উত্তম। এই শিক্ষা দিলে তহঁতৰ প্ৰহ্লাদক পৰে। মহাৰাজ, অতিকে অবাধ্য এই প্ৰহ্লাদ কুমাৰ।
যিমানে কৈছো হৰিনাম বাৰণ সিমানে ই হৰিনাম লয় প্ৰহ্লাদ পিতা সঁচাটো ব্ৰাহ্মণৰ কথা হয় পিতৃ সত্য গুৰুজনাৰ কথাত অসত্য বুলিবলৈ সাধ্য নাই আৰু তাতোতকৈও যি সত্য সিয়েই ভগৱান তেনেস্থলত অসত্য বুলিনো কওঁ কেনেকৈ এই প্ৰহ্লাদ পুত্ৰ বুলি অপত্য স্নেহতে বহুত সহ্য কৰিছো মই এতিয়াও কৈছো নলবি আৰু সেই পাখণ্ডৰ নামে সন্ধানবৰ দুখত নহয় ভাবিছিলো শিক্ষা দুইজন উপযুক্ত বুলি অপদাৰ্থ দুইজন দূৰ মোৰ সন্মুখৰ পৰা পিতা গুৰুদেৱক মিছাতেই খং নকৰিবা মইহে শ্ৰীহৰিৰ নাম নোলোৱাকৈ থাকিব নোৱাৰো মুখে বন্ধ কৰে প্ৰহ্লাদে নুশুনাবি আৰু সেই হৰিৰ মহিমা অতিশয় ঘৃণ কৰো মই পিতা ঈশ্বৰক ঘৃণা কৰিব নাপায় তেওঁ চৰণ কৰুণাময় লৰিকন্তই পাপিষ্ঠ প্ৰহ্লাদে গাল ধরে সাপির উসরে সব আজ কি ধরে রাখে নারায়ণে খাতা কি কার্য করিম সাধন লৈ যাই এই বালককে পথ্যভূমি লৈ লোহার এই শিকলিরে জিঞ্জিরি লাগায় হাতিকে মৃত্যুদণ্ড পলাদ মোৰ বুকুৰ বাণী পলাদ মোৰ বুকুৰ বাণী আই আই পিতাৰ বৰ খং উঠিছে আই তুমি মোক যাবলৈ দিয়া না আই শ্ৰীহৰি সুপ্ৰসন্ন হলে মোৰ একো নহয় আই আই তুমি নাকান্দিবা মহাৰাজ দয়া কৰক ভাগিক পুত্ৰৰ সলনি পত্নীৰ জীৱন বলি লওক তথাপিতো মোৰ বাচাক ৰক্ষা কৰক পুত্র কোন পুত্র কেন পুত্র মহাক্ষত্রবরে মহাৰাজ মোৰ পুত্ৰৰে জীৱন দান দিয়ক মই আপোনাৰ চৰণত ধৰিছো মোৰ পুত্ৰৰে জীৱন ৰক্ষা কৰক অবলার সকল পালিয়ে নোয়ারে তারা অন্তরত চলে থাকা প্রতিহিংসার তীব্র বলেন ঈশ্বর পিতা কিংবা নিজর বলেন এই আছে লক্ষ্য জীবনের প্ৰভু মোৰ বাচ্চাক ৰক্ষা কৰিবা মোৰ বাচ্চাক ৰক্ষা কৰিবা ইয়াৰ কিমান কঠোৰ শাস্তি প্ৰদান কৰিলো তথাপিতো ইয়াৰ একো নহল দাদা এতিয়া শাস্তি ব্যৱস্থা কৰোঁগৈ আমি প্ৰহ্লাদক বধ কৰিব নোৱাৰিলো প্রহ্লাদ সত্য
নকলি ঘুরে তোকে বারে বারে উদ্ধার করেছে এই কোনো সংকটৰ পৰা পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি পিতা জগত পিতা শ্ৰীহৰি সত্য জ্ঞান কৰি মহাপাপত লিপ্ত নহবা মুখ বন্ধ কৰ প্ৰহ্লাদে তুমি ভুল বুজিছা পিতা সকলোৰে ওপৰত শ্ৰীহৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাকে সেৱা কৰে তেৱেই পৰমেশ্বৰ বিষ্ণু প্রহ্লাদ বারে বারে তোর মৃত্যুকে করিস একবারে প্রহ্লাদে পিতা সমস্ত জগততে ব্যাপী আছে প্রভু চক্ৰপাণি পিতা যেদিয়াই চাওঁ মই তেলিয়াই দেখো হৰিণু প্রহ্লাদে ওই তো দেখালে তোর সেই শত্রু হরেকে পিতা দেখিবা নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিত্তে শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা দয়াময়ে দিব দৰ্শন অৰ্থহীন কথাত মই ভুল নাযাওঁ সঁচাই যদি দেখিছ তোৰ সেই শত্ৰু হৰেকে তেন্তে হৰি তোৰ এই মুহূৰ্ততে পিতা মই অসত্য কোৱা নাই সৌ আছোৱা স্ফটিকৰ স্তম্ভৰ মাজে দয়াময় ৰৈ মোৰ ফালে চাই আছে কে ও ফটিকৰ স্তম্ভৰ মাজত ৰৈ আছে ভাতৃ সন্তান দেৱৰাল বস্তি ঘাটে কৰি প্ৰহাৰ আজি তাৰ মই পদক্ষেপ কেবল শক্তি ধরে নরসিংহাবেষ্ট
অৱৰোধ কৰি ৰক্ষা কৰা ভক্ত তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যাতে সদায় মতি থাকো তাকেই কেৱল কৰিছো কামনা ক্ৰোধ গজোৱা ক্ষমা কৰিব প্ৰজাপতি নোৱাৰো চাপিব কাক এই ভিক্ষৰ মূৰ্তি হে পৰম বৈষ্ণৱ হিৰণ্যকশিপুৰ তনয় প্ৰহ্লাদ তুমি প্ৰভুক কাকুতি কৰা প্ৰভু তজপাৱে মাগুৱে কব তুমি জগতৰ ঈশ্বৰ তোমাক নিন্দিলে পিতৃমূৰ সেজিলে পাতিক মহাগুৰু তাত শুনতে পিতৃস্তারিক এতেক প্রহর তেওঁলোক পরম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্য 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ জ্যেষ্ঠ থাকে প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ সেই স্থানত থকা কীট পতংগ ভয় শুদ্ধ ভকতৰ একান্ত ভক্তি ওঠা প্ৰহ্লাদ তোমাৰ যশস্য বুলি চিৰদিন থাকিব ধাৰা তোমাৰ আমাৰ কথা